নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। আজি এটি অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ ওচৰত লৈ আহিছোঁ আৰু সেইটো হ'ল GTPGT টেট ৰিলেটেড এটি নটিফিকেশ্যন যোৱাকালি DSEৰ ফালৰ পৰা ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা দিয়া হৈছে আৰু তাত PGTৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰা হ'ব তাৰ বিষয়ে উল্লেখ আছে। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি গুৰুত্বপূৰ্ণ নটিছ, গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। ইয়াত আপোনালোকে চাব পাৰে অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, ইয়াত লিখিছে ইট ইজ হেয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ্ড ৰিগাৰ্ডিং টেট কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024 held on 19/1/2025 that the marks obtained in written examination as well as weightage marks for the post of postgraduate teacher will be available for downloading from 11 AM of 30/5/2025 on the official website of Directorate of Secondary Education. So official website যোনটো আছে madhyamik.assam.gov.in, ইয়াত আপোনালোকে পেপাৰ 2 বা PGTৰ কাৰণে যোনটো পৰীক্ষা হৈছিলে তাৰ ৰিজাল্ট পাই যাব। ৰিজাল্ট ইন দ্য সেন্স যে আপোনালোকে নিজৰ মাৰ্কছ কিমান আছে সেই মাৰ্কছটো পাই যাব আৰু লগতে ৱেটেজ মাৰ্কছ, এই আপোনাৰ টেটৰ পৰা আপোনাৰ কিমান মাৰ্কছ আপোনাৰ মেৰিট লিষ্টত যাব সেই মাৰ্কছটো আপোনালোকে পাই যাব। ইয়াত কিন্তু এইটো কথা উল্লেখ কৰা নাই যে আপোনালোকৰ এটা মেৰিট লিষ্ট বনিব নে নবনে। তো যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিসকলক মাতা হ'ব তেওঁলোকে ৰিজাল্টত দেখা পাব আৰু লগে লগে ইয়াত এইটো কথাও কৈ দিছে ইয়াত আপোনালোকে দেখা পাব যে যিসকলে নাকি ইয়াত পাছ কৰিব বা যিসকলক শ্বৰ্টলিষ্ট কৰা হ'ব তেওঁলোকক লগে লগে এটা এডমিট কাৰ্ডো একেলগতে ইছ্যু কৰা হ'ব আৰু আপোনালোকে নিজৰ যোনটো ক্ৰেডেঞ্চিয়েল আছিলে সেইটো দি লগ ইন কৰাৰ লগে লগে আপোনালোকৰ মাৰ্কছ, ৱেটেজ মাৰ্কছ আৰু ভেনু অফ দ্য আপোনালোকৰ যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভেনু আছে সেই ভেনুটো আপোনালোকে পাই যাব, এডমিট কাৰ্ডটো ইয়াতে পাই যাব। গতিকে আপোনালোকে কেতিয়াৰ পৰা এইটো আপোনালোকে পাব, 30 তাৰিখৰ ৰাতিপুৱা 11টা বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু এই বিষয়ত যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় টেকনিকেল ছাপৰ্টৰ কাৰণে আপোনালোকক এটা ফোন নম্বৰ দিয়া হৈছে ইয়াতে, য'ত নেকি আপোনালোকে মনডে টু ছানডে আপোনালোকে কল কৰিব পাৰিব আৰু ৰাতিপুৱা 10টাৰ পৰা আবেলি 5টালৈকে আপোনালোকে কল কৰিব পাৰিব। গ্ৰেজুৱেট টিচাৰৰ কাৰণে নটিছটো আকৌ বেলেগকৈ সুকীয়াকৈ আকৌ দিয়া হ'ব বুলি কৈ দিছে ইয়াতে। গতিকে আপোনালোকে যিসকলে PGT দিছিলে আপোনালোকে নিশ্চয় 30 তাৰিখে এইটো চেক কৰিব আৰু ইয়াত ক্লিয়াৰ কৰা নাই যে আপোনালোকৰ কাৰণে চবৰে মাৰ্কছ দিয়া হ'বনে খালি কোৱালিফাইডখিনিৰ কাৰণে দিয়া হ'ব। কিন্তু মোৰ এনেকুৱা লাগে যে অনলি যিসকলে কোৱালিফাইড কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোককহে ইয়াত শ্ব' কৰিব আৰু কোৱালিফাই নকৰাসকলৰ কাৰণে হয়তো তাত নট কোৱালিফাইড বা তেনেকুৱা কিবা লিখা আহিব হয়তো। তো আপোনালোকে এইটো যেতিয়া চাব তেতিয়া গম পাব, কিন্তু নিশ্চয় আপোনালোকে চেক কৰিব আৰু আপোনালোকৰ কি ডকুমেণ্টছ লাগে তাত হয়তো এডমিট কাৰ্ডত লিখা থাকিব বা তাৰ কাৰণে মই এটা সুকীয়াকৈ ভিডিঅ' আপোনালোকক বনাই দিম। এটা ভাল কৰিছে কি আপোনালোকৰ ৱেটেজ মাৰ্কটো ইয়াত দি দিব, যোনটো মাৰ্কছ আপোনালোকে কেৰি কৰিছে টেটত তাৰ লগত ৱেটেজ কিমান হ'ব তাত মেৰিট লিষ্টত সেইটো আপোনালোকক ইয়াত দেখাই দিয়া হ'ব আৰু আপোনালোকে ডকুমেণ্টছখিনি খুব ভালদৰে ৰেডি কৰি থ'ব। মই আজি আবেলি মানত এটা ভিডিঅ' লৈ আহিম কি ডকুমেণ্টছত লাগে, আপোনালোকে এই 2-3 দিনত সেই ডকুমেণ্টছখিনি খুব ধুনীয়াকৈ ৰেডি কৰি থৈ দিব যাতে লাষ্টত গৈ আপোনালোকৰ দৌৰাদৌৰি নহয়। গতিকে ঠিক আছে, আজি এই ভিডিঅ'টোত ইমানখিনি আছিলে আৰু মই এই ভিডিঅ'ৰ কমেণ্ট বক্সত পিন কমেণ্টত অথবা ডেছক্ৰিপশ্যন বক্সত মই এই ৱেবছাইটটো দি দিম য'ৰ পৰা আপোনালোকে ডাইৰেক্টলি গৈ পেলাই ৰিজাল্টটো চেক কৰিব পাৰিব। গতিকে আজি এইখিনি আছিলে, ধন্যবাদ।